জোনাইত দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি উৎসৱ উদযাপন। টাই আহোম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিৰ নতুন সমিতি গঠন। জোনাইত জোনাই আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাই ফুৰালুং সমাজ মেনাং ৰাই মুংডুং চুংখাম জোনাই আঞ্চলিক সমিতি তথা জোনাই টাই আহোম যুৱ পৰিষদৰ সহযোগত লোহিজান মাজগাঁও দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি উৎসৱ উদযাপন কৰা হয়। উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ শুক্ৰবাৰে টাই আহোম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতে এক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত টাই আহোম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতি পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। প্ৰদীপ বৰুৱা সভাপতি, পুষ্পধৰ বৰুৱা কাৰ্যকৰী সভাপতি আৰু কৰ্ণেল চেতিয়া ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া সদস্যৰে নতুন সমিতি গঠন কৰা হয়। দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে মেডাম মেফি টাই আহোম ছাত্ৰ সন্থা মেনাং ৰাই মুংডুং চুংখাম আৰু আহোম যুৱ পৰিষদৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ লগতে শ্বহীদ তৰ্পণ আৰু মৈদাম তৰ্পণ অনুষ্ঠান সম্পন্ন কৰা হয়। তাৰ পিছতে টাই আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা অৰ্চনা অনুষ্ঠিত হয়। উৎসৱস্থলীত টাই আহোম জনগোষ্ঠীৰ ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰা স্মৰণেৰে পৰিৱেশ গম্ভীৰ আৰু আধ্যাত্মিকতাৰে ভৰি উঠে। মেডাম মেফি উৎসৱৰ জৰিয়তে পূৰ্বপুৰুষসকলৰ ত্যাগ, অৱদান আৰু ঐতিহ্য নতুন প্ৰজন্মৰ মাজত সজাগ কৰি তোলাৰ প্ৰয়াস কৰা বুলি আয়োজকসকলে মত পোষণ কৰে। সকলোকে আমি সমূহ অসমবাসীক মেডাম মেফিৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ইয়াতে জোনাই আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাই আঞ্চলিক টাই আহোম যুৱ পৰিষদ, মুংডুং চুংখাম নাংৰাই সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আমাৰ ইয়াতে মেডাম মেফি উদযাপন কৰি থকা হৈছে। প্ৰতি বছৰে আমি জোনাইত যেনেধৰণে মেডাম মেফি উদযাপন কৰোঁ, এই বছৰো আমাৰ পৰম্পৰাগতভাৱে মেডাম মেফি আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ এইফালে চলি আছে মাংগলিক কাৰ্যসূচী চলি আছে, লগতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰ থকাৰ কথা আছে। তাৰপিছত আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা থাকিব আৰু স্থানীয় MLA আমাৰ ভুৱন পেগু ডাঙৰীয়া থাকিব। গতিকে আমি ইয়াতে ক'ব বিচাৰিছোঁ যে এইটো এটা কমপ্লিট আমাৰ এটা ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় পৰম্পৰাভাৱে অনুষ্ঠান পালন কৰি থকা হৈছে। ইয়াতে আমাৰ যিসকল পূৰ্বপুৰুষ মৃত হৈ গৈছে তেওঁলোকক আমি ফ্ৰী হৈছে বুলি কৈছোঁ, অৰ্থাৎ তেওঁলোক দেৱতালৈ ৰূপান্তৰিত হৈছে। আজিৰ দিনটোত তেওঁলোকে আমাৰ জ্ঞাতিসকলক, তেওঁলোকৰ বংশধৰ নাতিপুতিসকলক তেওঁলোকে আশীৰ্বাদ দিয়ে, যাতে তেওঁলোকৰ ৰাজকাৰ্য ভালদৰে চলাব পাৰে বা নিজৰ দেশত যাতে শান্তি সম্প্ৰীতি জীয়াই থাকিব পাৰে বা সমন্বয় যাতে গোটেই জাতি জনগোষ্ঠীৰ মাজত যাতে এটা সমন্বয় সৃষ্টি হয়, তাৰ কাৰণে তেওঁলোকে এটা আমাৰ আশীৰ্বাদ দিয়ে। আমি ফুৰা তাৰ ওচৰত আজি আমি সকলোৱে আমাৰ জোনাইবাসীত যিমান মানুহ আছোঁ গোটেইখিনি আহি টাইমসকলে আমি আৰাধনা কৰোঁ যাতে আমাৰ গোটেই অসমবাসীৰ লগতে গোটেই জ্ঞাতিটোৰ কুশল মংগল হয়।